ঈশ্বৰে যিহুদাৰ লোকসকলক জৰুৰীকালীনভাৱে কিয় মন পালটাবলৈ কৈছিল? সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদান কৰোণা লভিছো। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ছফনিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰ অনুষ্ঠানত আমি এই ছফনিয়া ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই ছফনিয়া ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ছফনিয়াই কৈছে যে মানুহবোৰে বাল দেৱতাৰ উপাসনা কৰাৰ লগতে ঈশ্বৰৰ দ্বাৰা সৃষ্ট বস্তুবোৰকে উপাসনা কৰিব ধৰিছিল। তেওঁলোকে অমুনিয়াসকলৰ দেৱতা মূলকৰো উপাসনা কৰিব ধৰিছিল। তেওঁলোকে প্ৰকৃততে নিজৰ সন্তানক মূলকৰ আগত বলিদান দিছিল। ঈশ্বৰে জনাই দিছিল যে তেওঁ হাতত চাকি লৈ আন্ধাৰত লুকাই থকা ব্যক্তি এজনক বিচাৰিবলৈ যোৱাৰ দৰে জেৰুসালেমখনত তেনেকৈ বিচাৰিব, অৰ্থাৎ ঈশ্বৰে সকলো বেয়া আৰু পাপ পোহৰলৈ আনিব। জেৰুসালেমৰ একো পাপ গুপুত হৈ নাথাকিব।
জেৰুজালেমৰ মানুহবোৰে সকলো কথা অতি সহজভাৱে লৈছিল। তেওঁলোকে এখন ধনী সমাজত বাস কৰিছিল আৰু তেওঁলোকে ইয়াক সহজভাৱে লৈছিল। তেওঁলোকে বিশ্বাস কৰা নাছিল যে তেওঁলোকৰ এদিন বিচাৰ হ'ব। তেওঁলোকে কয়, ঈশ্বৰে একো নকৰে, ভালো নকৰে, বেয়াও নকৰে, অৰ্থাৎ ঈশ্বৰ নিষ্ক্ৰিয় হৈ বহি থকা বুলি ভাবে। কিন্তু তেওঁলোকৰ ভুল হৈছে আৰু ছফনিয়াই সেই কথা অতি স্পষ্টকৈ জনাইছে। সেয়েহে তেওঁলোকৰ সা-সম্পত্তিবোৰ শত্ৰুৰ দ্বাৰা লুট কৰা হ'ব বুলি ঈশ্বৰে জনাইছে। লুটপাট আৰু ডকাইতি কৰি যিবোৰ সামগ্ৰী তেওঁলোকে লৈছিল, সেইবোৰ তেওঁলোকে যিদৰে গোটাইছিল, ঠিক সেইদৰেই তেওঁলোকৰ পৰা সেইবোৰ কাঢ়ি লোৱা হ'ব। তেওঁলোকৰ ঘৰবোৰ ধ্বংস হ'ব। তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বসবাস কৰিবলৈ নাপাব। তেওঁলোকে আঙুৰৰ বাগিচা ৰোপণ কৰিব, কিন্তু তাৰ দ্ৰাক্ষাৰস খাবলৈ নাপাব। ঈশ্বৰে তেওঁলোকক এটা বিধান দিছিল যে যেতিয়া কোনো মানুহে আঙুৰৰ বাগিচা ৰোপণ কৰে, তেতিয়া সেই আঙুৰৰ বাগিচাৰ ফল নোখোৱালৈকে তেওঁ ৰণলৈ যাব নালাগে। কিন্তু ইয়াত ঈশ্বৰে কৈছে যে তেওঁলোকে আঙুৰৰ বাগিচা ৰোপণ কৰিব, কিন্তু তেওঁলোকে পাপ কৰাৰ বাবে তেওঁলোকে সেইবোৰ ভোগ কৰিবলৈ নাপাব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই ছফনিয়া পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা একেবাৰে 12 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই ছফনিয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ 1016 নম্বৰ পৃষ্ঠা উলিয়াই লওকচোন। প্ৰিয় শ্ৰোতা, ছফনিয়া ভাৱবাদীৰ পুস্তকত আমি বিশেষভাৱে এতিয়া ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ দিনৰ কথা আলোচনা কৰি আছোঁ। লগতে ছফনিয়া ভাৱবাদীৰ কিছুকাল পাছতেই ইছৰাইলীয় লোকসকললৈ ঘটিবলগীয়া কথাও আমি ইয়াত পাই আছোঁ। আহক এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ। লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰথমতেই পাঠ কৰি দিব খুজিছোঁ ছফনিয়া 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, সিহঁতৰ ধন সম্পত্তি লুট কৰা হ'ব আৰু সিহঁতৰ ঘৰবোৰ ধ্বংসস্থান হ'ব। এনেকৈ সিহঁতে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব। দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব। সিহঁতৰ ধন সম্পত্তি লুট কৰা হ'ব, অৰ্থাৎ তেওঁবিলাকে আনক অত্যাচাৰ কৰি ডকা হকা দি সংগ্ৰহ কৰা বয় বস্তু সকলোবোৰ তেওঁলোকৰ পৰা কাঢ়ি নিয়া হ'ব। সিহঁতৰ ঘৰবোৰ ধ্বংসস্থান হ'ব, অৰ্থাৎ আমি এই বুলিও ক'ব পাৰোঁ যে ইছৰাইল দেশত কেৱল ভূতৰ নগৰহে থাকিব। এনেকৈ সিহঁতে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব। দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব। এই ইছৰাইলীয় লোকবিলাকক সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপন কৰোঁতে ঈশ্বৰে এনেকুৱা এটা নিয়ম বান্ধি দিছিল যে যদি কোনো মানুহে এখন দ্ৰাক্ষাবাৰী পাতে, তেনেহ'লে তেওঁ সেই দ্ৰাক্ষাবাৰীৰ দ্ৰাক্ষাৰস খাবলৈ নোপোৱা পৰ্যন্ত আনকি যুদ্ধলৈও যাব নালাগে। আন এটা বিধান মতে কোনো মানুহে যদিহে বিয়া পাতে, বিয়া পতাৰ এবছৰ পৰ্যন্ত তেওঁ যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব। কিন্তু ইয়াত ঈশ্বৰে কৈছে যে যেতিয়া সেই ইছৰাইল জাতিৰ ওপৰলৈ সেই অভিশাপ আহিব, তেতিয়া তেওঁলোকে দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈকো নাপাব। কাৰণ তেওঁলোক পাপত মত্ত হৈ আছে আৰু সেইবাবে তেওঁলোকে শাস্তি পাব। তেওঁবিলাকে যুদ্ধৰ পৰা আহৰি নাপাব, আৰু বিবাহ পাশত আবদ্ধ হ'লেও তেওঁলোকৰ কোনো আহৰি নাথাকিব, কাৰণ বানপানীৰ নিচিনাকৈ যুদ্ধৰ ঢল নামি আহিব। 14 নম্বৰ পদটো পঢ়ি দিম। জিহুৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ অতি বেগেৰে আহিছে। শুনা, সেয়া জিহুৱাৰ দিনৰ শব্দ। সৌৱা বীৰে মনৰ বেজাৰত চিঞৰি কান্দিছে। জিহুৱাৰ মহাদিন ওচৰ। জিহুৱাৰ এই মহাদিন আচলতে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ দিন। ছফনিয়াৰ দিনত জোচিয়াৰ ৰাজত্বকালৰ পাছত
যিহুদা ৰাজ্যত আৰু কোনো ভাল ৰজা ওলোৱা নাছিল। সকলোবিলাক বেয়া ৰজাই আছিল বুলি ক'ব পাৰি। জিহুৱাহজ, জিহুৱাকিম, জিহুৱাখিন, চিদিকিয়া প্ৰতিজন ৰজাই মন্দ প্ৰকৃতিৰ ৰজা আছিল। এতিয়া জাতিটোৰ ওপৰলৈ, দেশখনৰ ওপৰলৈ ঈশ্বৰৰ সুধবিচাৰ নামি আহিব ধৰিছে, কাৰণ তেওঁলোক ঈশ্বৰৰ পৰা একেবাৰে আঁতৰি গৈছিল। কিন্তু ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ মহাদিনৰ তুলনাত তেওঁলোকে যথেষ্ট কম দুখ ক্লেশে ভুগিব লগা হ'ব বুলি আমি পঢ়িবলৈ পাওঁ। ছফনিয়াই কৈছে, সেয়ে ওচৰ অতি বেগেৰে আহিছে, শুনা, সেয়া জিহুৱাৰ দিনৰ শব্দ। সৌৱা বীৰে মনৰ বেজাৰত চিঞৰি কান্দিছে। অৰ্থাৎ ক্ৰদন কৰা দেৱালৰ ধাৰণাটোৰ আৰম্ভণি হ'ব। আৰু এই ক্ৰদনৰ দেৱালৰ কথাটো একেবাৰে মহাক্লেশৰ শেষ পৰ্যন্ত থাকিবই, কাৰণ মচীহ শান্তিৰাজ যীশুখ্ৰীষ্টৰ পুনৰ আগমন নঘটা পৰ্যন্ত আৰু তেওঁক সেই ইছৰাইলীয়া জাতিয়ে মানি নোলোৱা পৰ্যন্ত ইছৰাইলে শান্তি নাপাব। তেওঁলোকে ক্ৰদন কৰি থাকিব লাগিব। 15 নম্বৰ পদ, সেই দিন ক্ৰোধৰ দিন, সংকট আৰু ক্লেশৰ দিন, উচ্ছন্ন আৰু ধ্বংসৰ দিন, আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, সিংহাধ্বনি আৰু সিংহনাদৰ দিন। এই পদটোত মূল ইব্ৰী ভাষাত শব্দক লৈ খেলা কৰা হৈছিল, আৰু সেইটো ইংৰাজী বা আমাৰ অসমীয়া ভাষাত আমি ভালদৰে উপলব্ধি কৰিব নোৱাৰোঁ। উচ্ছন্ন আৰু ধ্বংস বুজাবলৈ ব্যৱহাৰ কৰা ইব্ৰী ভাষাত ব্যৱহাৰ কৰা শব্দ দুটা হৈছে শ্বোৱাহ আৰু উমেশ্বোৱাহ। আৰু এই শব্দ দুটা শুনিবলৈ প্ৰায় একে, আৰু এই শব্দ দুটাই ধ্বংসকাৰ্যৰ একঘেয়ামী ভাৱ এটা প্ৰকাশ কৰে, একেবাৰে আমনি লাগি যোৱা ধৰণৰ ভাৱ এটা প্ৰকাশ কৰে। আমি আমাৰ ভাষাৰ বাইবেলত ইয়াৰ এটা আক্ষৰিক বৰ্ণনা পাওঁ। সেই দিন ক্ৰোধৰ দিন, সংকট আৰু ক্লেশৰ দিন, উচ্ছন্ন আৰু ধ্বংসৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, সিংহাধ্বনি আৰু সিংহনাদৰ দিন। গতিকে আমি আচলতে আমাৰ নিজৰ ভাষাটো শব্দৰ বেলেগ ধৰণৰ খেল এটা দেখা পাওঁ। ছফনিয়াই আচলতে ইয়াত আহিবলগীয়া সুধবিচাৰৰ তীব্ৰতা আৰু নিষ্ঠুৰতাৰ কথাটো বুজাইছে। গতিকে স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উঠে, এজন প্ৰেমময় ঈশ্বৰে কেনেকৈ এনেকুৱা কাম কৰিব পাৰে? আমাৰ অধ্যয়নৰ সামৰণি পৰাৰ আগতেই আমি এই কথাটো বুজি পাম যে এই কথাটো আমি পুস্তকখনৰ আৰম্ভণিতে বৰ্ণনা কৰা ঘটনাটোত বাপেকে মৰমৰ জীয়েকক অস্ত্ৰোপচাৰৰ বাবে ডাক্তৰৰ হাতত তুলি দিয়া কথাটোৰ নিচিনা। সেই ঘটনাটোৰ বৰ্ণনা কৰোঁতে বাপেকক অতি নিষ্ঠুৰ বুলিও দেখুৱাব পাৰি, কাৰণ পেটত চুৰি চলাবলৈ ডাক্তৰজনৰ হাতত তেওঁ নিজৰ মৰমৰ জীয়েকক গতাই দিছে। কিন্তু আচলতে বাপেকে কৰা গোটেই কামখিনি আছিল সেই সৰু ছোৱালীজনীৰ প্ৰতি প্ৰেমৰ চিন। তেনেদৰে মহাক্ৰোধৰ দিনো ঈশ্বৰৰ পৰা অহা সুধ বিচাৰ দণ্ড হ'লেও ইয়াৰ মাজত ঈশ্বৰৰ প্ৰেমো লুকাই থাকে। যিয়েই নঘটক লাগিলে ঈশ্বৰ প্ৰেম। বতাহ যিপিনেই নবলক লাগিলে ঈশ্বৰ প্ৰেমময়, আৰু সেয়া প্ৰকৃত প্ৰেম। সুধ বিচাৰ কৰি দণ্ডবিহাৰ সময়তো ঈশ্বৰ প্ৰেমময়। এই কথাটো আমি আগতেও বাৰে বাৰে উল্লেখ কৰি আহিছোঁ। ঈশ্বৰে সুধ বিচাৰ কৰিবলৈ বাধ্য, কাৰণ মন্দ কাৰ্যৰ, পাপ কাৰ্যৰ সুধ বিচাৰ তেওঁ কৰিবই লাগিব। তেওঁ সেই কাম কৰিবই লাগিব, কাৰণ তেওঁ নিজক কেতিয়াও ফাঁকি দিব নোৱাৰে। আৰু তেনে নকৰিলে তেওঁ নিজ সৃষ্টিৰ প্ৰতি উপকাৰ কৰিব নোৱাৰে। ঈশ্বৰে যদি অনন্তকাল ধৰি পৃথিৱীত পাপ চলি থাকিবলৈ দিয়ে, যদিহে ঈশ্বৰে পাপৰ শাস্তি দিবলৈ আগ নাবাঢ়ে, যদিহে আমি অনন্তকাল ধৰি দুখ বেজাৰৰ সতে যুঁজবাগৰ কৰিয়েই কটাব লগা হয়, তেনেহ'লে ঈশ্বৰক আমি নিশ্চয় প্ৰেমৰ ঈশ্বৰ বুলি ক'ব নোৱাৰিম। কিন্তু যদি আমি জানিব পাৰোঁ যে ঈশ্বৰে পাপৰ বিচাৰ কৰিব, তেওঁ প্ৰচণ্ড সুধবিচাৰৰ বাবে আহিব ধৰিছে,
আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা পাপ আঁতৰ কৰিব, তেতিয়া নিশ্চয় আমি আনন্দতে হালেলুয়া বুলি ক'ব পাৰিম। আৰু তেনে কৰোঁতে আমি তেওঁক প্ৰেমময় ঈশ্বৰ বুলিয়েই ক'ব পাৰিম। কথাটো চিন্তা কৰি চাওকচোন। 16 নম্বৰ পদ, আৰু গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঠবোৰৰ বিপক্ষৰ দিন হ'ব। ইছৰাইল জাতিয়ে অৰণ্যৰ মাজেৰে যাত্ৰা কৰা সময়ত বজাবলৈ ঈশ্বৰে শিঙাৰ ব্যৱস্থা কৰিছিল। সেইবোৰ বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব লাগিছিল। ৰূপৰ শিঙা দুটা বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব লগাৰ কথাটো বুজাবলৈ ঈশ্বৰে এনেদৰে কৈছিল। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ বাৰু। গণনা পুস্তক 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত সেই তুৰীৰ ব্যৱহাৰৰ বিষয়ে এনেদৰে ঈশ্বৰে ব্যৱস্থা দিছিল। আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তুৰী ৰণত বজোৱাৰ দৰে বজাবা। তাতে তোমালোকৰ ঈশ্বৰ যীশুৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকে তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। আনহাতে ইয়াত ছফনিয়াই কৈছে শিঙাধ্বনিৰ দিন বুলি, অৰ্থাৎ তেওঁবিলাকে বিপদ সংকেত দিব, কিন্তু ঈশ্বৰে তেওঁলোকক ৰক্ষা নকৰিব। কিয়? কাৰণ ঈশ্বৰে তেওঁলোকক দণ্ড বিহিব। ঈশ্বৰে আচলতে তেওঁলোকক উদ্ধাৰ কৰিব বিচাৰে অনন্ত জীৱনলৈ। শত্ৰুৰ পৰা উদ্ধাৰ কৰিব কিন্তু নিবিচাৰে সেই সময়ত, কিয়নো সেই দিন হ'ব গড়েৰে আবৃত নগৰ আৰু ওখ কোঠৰ বিপক্ষে শিঙাধ্বনি আৰু সিংহনাদৰ দিন। এইটো ইছৰাইল জাতিক ঈশ্বৰে দিয়া এটা চৰম শাস্তি। কিন্তু আজিৰ ডাক্তৰে কৰা অস্ত্ৰোপচাৰবোৰো এনেকুৱা চৰম ব্যৱস্থাই। বহু সময়ত ডাক্তৰে অতি ভয়ংকৰভাৱে কাটিব লগা হয়, কিন্তু তেওঁ কোনো আক্ৰোশৰ বশৱৰ্তী হৈ নাইবা কিবা শাস্তি দিওঁ বুলি নিশ্চয় নাকাটে। আচলতে ৰোগীজনক বচাবৰ কাৰণেহে তেনেদৰে কাটিব লগা হয়, আৰু মানুহ হিচাপে কৰিব পৰা সেইটোৱেই একমাত্ৰ উপায় থাকেগৈ সেই ৰোগীজনক বচাবৰ বাবে। ঈশ্বৰেও এনেদৰে সুদবিচাৰ কৰিব আৰু অতি চৰম ব্যৱস্থাও গ্ৰহণ কৰিব। তেওঁ অতি সাংঘাতিক ধৰণৰ অস্ত্ৰোপচাৰ চলাব লগা হয়, কিন্তু সেই সকলো তেওঁ কৰিব লগা হয় মানৱৰ ভালৰ কাৰণে। 17 আৰু 18 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু মানুহবিলাকে জিহুৱাৰ অহিতে পাপ কৰাৰ কাৰণে মই সিহঁতক এনেকৈ ক্লেশ দিম যে সিহঁত অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, আৰু সিহঁতৰ তেজ ধূলিৰ নিচিনাকৈ আৰু সিহঁতৰ মাংস গোবৰৰ নিচিনাকৈ বাকি পেলোৱা হ'ব। জিহুৱাৰ ক্ৰোধৰ দিনা সিহঁতৰ ৰূপ বা সোণে সিহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁৰ অন্তৰ্জালেৰে অগ্নিৰে গোটেই দেশ গ্ৰাসিত হ'ব, কিয়নো তেওঁ দেশ নিবাসী আটাইবোৰৰ অন্ত কৰিব, এনেকি বেগেৰে অন্ত কৰিব। বহুতো ধনী দেশে কোটি কোটি টকা খৰচ কৰে বন্ধু কিনিবলৈ নাইবা বন্ধু পাবলৈ আৰু মানুহক প্ৰভাৱিত কৰিবলৈ। কিন্তু তেনেকুৱা ধনী পশ্চিমীয়া দেশ এখনক আচলতে গোটেই পৃথিৱীতে বেয়া পায় বুলিহে ক'ব পাৰি। এৰা, ভাল পোৱা টকা পইচাৰে কিনিব নোৱাৰি। সোণ ৰূপেৰে মানুহৰ অন্তৰ জয় কৰি ল'ব নোৱাৰি। তথাপি মানুহে ভাবি থাকে টকা পইচাৰেই সকলো সমস্যাৰ সমাধান হয় বুলি। কিন্তু ঈশ্বৰে কৈছে, যেতিয়া তেওঁ সুদবিচাৰ আৰম্ভ কৰিব, তেতিয়া সোণৰূপ আদিয়ে কাকো বচাব নোৱাৰিব। সেইবোৰে তেওঁলোকক ঈশ্বৰৰ ক্ৰোধৰ পৰা বচাব নোৱাৰিব। তেওঁৰ অন্তৰ্জালৰ অগ্নিৰে গোটেই দেশ গ্ৰাসিত হ'ব, কিয়নো তেওঁ দেশ নিবাসী আটাইবোৰৰ অন্ত কৰিব, এনেকি বেগেৰে অন্ত কৰিব। ইছৰাইলীয়া লোকবিলাকক ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা আঁতৰাই পঠাইছিল। কিয়? কাৰণ তেওঁলোকক তেওঁ প্ৰেম কৰে। তাকে নকৰা হ'লে তেওঁ পিছৰ প্ৰজন্মবোৰ একেবাৰে ধ্বংস কৰি পেলাব লাগিলহেঁতেন। ভৱিষ্যত প্ৰজন্মৰ খাতিৰত যাতে গোটেই জাতিটোক ঈশ্বৰে সমূলঞ্চে ধ্বংস কৰিব লগা নহয়, সেইবাবেই ঈশ্বৰে সেই জাতিটোৰ পাপৰূপী কেঞ্চাৰ ৰোগ সুস্থ কৰিবলৈ গোটেই ইছৰাইল জাতিটোক শত্ৰুৰ হাতত পৰাস্ত হ'বলৈ এৰি দিছিল। শত্ৰুৰ হাতত
বন্দী হৈ যাবলৈ এৰি দিয়াৰ নিচিনা অতি চৰম ব্যৱস্থা ঈশ্বৰে ল'ব লগা হৈছিল। কিন্তু সেয়া আচলতে তেওঁলোকৰ জাতি হিচাপে ভাল কৰিবৰ কাৰণে ঈশ্বৰে কৰিব লগা হৈছিল। ঈশ্বৰে তেওঁৰ নিজৰ লোকবিলাকৰেই এনেদৰে সুদবিচাৰ কৰি দণ্ড বিহিছিল। ইছৰাইল জাতিক তেওঁ বিশেষভাৱে বাছি লৈছিল নিজৰ জাতি হিচাপে, আৰু সেই জাতিকেই তেওঁ এনেদৰে চৰম শাস্তি বিহিব লগা হৈছিল। কিন্তু ঈশ্বৰে গোটেই জগতৰ জাতিবিলাকৰো সুদবিচাৰ কৰে। এই ছফনিয়া পুস্তকৰ 2 নম্বৰ অধ্যায়টোৰ এইটোৱেই আচলতে মূল বিষয়, যে ঈশ্বৰে জগতৰ বিভিন্ন জাতিবিলাকৰো সুদবিচাৰ কৰে। 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে আমি এই বিষয়টোৱেই পাই থাকোঁ। ঈশ্বৰ অনুগ্ৰহশীল, দীৰ্ঘদিন সহন কৰোঁতা, বহুদিনলৈকে ধৈৰ্য ধৰি থাকোঁতা, আৰু কোনো মানুহে বা কোনো জাতিয়ে ধ্বংস হৈ যোৱাটো তেওঁ নিবিচাৰে। গতিকে ঈশ্বৰে সাৱধানবাণী শুনায়, বাৰে বাৰে সাৱধানবাণী শুনায়, শেষ সাৱধানবাণী এটা পঠায়। যদিও এই 2 নম্বৰ অধ্যায়ৰ প্ৰথম 3টা পদত আমাৰ এনেকুৱা লাগে যেন ঈশ্বৰৰ ধৈৰ্য শেষ হৈ গৈছে, আমি দেখিবলৈ পাওঁ ছফনিয়াই যিহুদী জাতিলৈ ঈশ্বৰৰ শেষ আহ্বান জনাইছে মন পালটন কৰি ঈশ্বৰলৈ উভতি আহিবলৈ। এতিয়া 2 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। ছফনিয়া 2 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি দিছোঁ, শুনিবচোন। হে নীলাজ জাতি, আজ্ঞাতি সামফল নৌ হওঁতেই, তুমি তুঁহৰ দৰে উৰি নৌ যাওঁতেই, জিহুৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰত নৌ পৰোঁতেই, জিহুৱাৰ ক্ৰোধৰ দিন তোমালোকলৈ নৌ আহোঁতেই, তোমালোক গোট খোৱা, একেলগ হোৱা, তোমালোক গোট খোৱা, একেলগ হোৱা। অৰ্থাৎ ইছৰাইলৰ লোকসকলক গোট খাবলৈ কোৱা হৈছে। সকলো লোক উপাসনাৰ বাবে লগ হৈ ঈশ্বৰৰ আগত কাটৰোক্তি জনাবলৈ, যাতে ঈশ্বৰৰ সুদ বিচাৰ দণ্ডৰ পৰা তেওঁলোকে ৰেহাই পায়। হে নীলাজ জাতি, তোমালোক গোট খোৱা। তেওঁবিলাকৰ পাপৰ কাৰণেই তেওঁবিলাকৰ ওপৰলৈ ঈশ্বৰৰ সুদ বিচাৰ নামি আহিব ধৰিছিল। তাৰমানে ঈশ্বৰে তেওঁলোকক ভাল নাপায় বা তেওঁলোকক নিবিচাৰে এনে নহয়। তেওঁলোকৰ পাপৰ ফলস্বৰূপেহে তেওঁলোকৰ ওপৰলৈ সুদবিচাৰ নামি আহিব ধৰিছিল। তেওঁলোক ঘিনলগীয়া, অনাকৰ্ষণীয়, তথাপি তেওঁলোকৰ পাপ স্বভাৱৰ লাজ লগা অৱস্থাটোৰ প্ৰতি তেওঁলোকৰ কোনো পৰোৱা নাছিল। তেওঁলোকৰ পাপ অতি নিকৃষ্ট পৰ্যায়লৈ নামিছিল আৰু তেওঁলোকৰ লাজ নোহোৱা হৈ পৰিছিল। তেওঁলোকৰ কোনো ভদ্ৰতাৰ ভাৱ নোহোৱা হৈছিল। তেওঁলোকৰ আচৰণ আছিল নীলাজ। তেওঁবিলাকে খোলাখুলিভাৱে পাপ কৰিছিল আৰু তাকে লৈ কিজানি গৌৰৱহে কৰিছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ সমাজখনৰো অৱস্থা এনেকুৱা হোৱা নাইনে বাৰু? চিন্তা কৰি চাওকচোন। এসময়ত যিবিলাক কাম পাপ বুলি ভাবি তেনেকুৱা কাম কৰিবলৈ মানুহে সংকোচ কৰিছিল, আজি তেনেকুৱা কামবিলাক মানুহে কোনো লাজ নোহোৱাকৈ কৰিব পৰা হৈছে। পাপ কৰি মানুহৰ লাজ নলগা যেন হৈ পৰিছে। আজি মানুহে খোলাখুলিকৈ বেয়া কাম কৰিব পৰা হৈছে। কিন্তু আমাৰ পাপ ঈশ্বৰে কিমান ঘিণ কৰে সেই কথা আজি মানুহে অনুভৱ নকৰা হৈ পৰিছে। ঈশ্বৰে কৈছে, প্ৰাৰ্থনাৰ কাৰণে গোট খোৱা, অনুতাপ কৰিবলৈ একগোট হোৱা, মোলৈ ঘূৰিবলৈ লগ হোৱা। ইয়াত এটা জৰুৰীকালীন অৱস্থাৰ ভাৱ প্ৰকাশ পাইছে। ছফনিয়াই কৈছে, ঈশ্বৰে তোমালোকলৈ সুদবিচাৰ দণ্ড নমাই অনাৰ আগতেই এই কাম কৰা। কাৰণ যদি তোমালোকে সীমা অতিক্ৰম কৰি যোৱা আৰু ঈশ্বৰে সুদবিচাৰ কৰি দণ্ড বিহিবলৈ আৰম্ভ কৰিব, তেতিয়া বুজি পাবা যে বহুত পলম হৈ গ'ল। প্ৰিয় শ্ৰোতা, আজি আমাৰ সমাজখনতো এনে এজন ব্যক্তিৰ প্ৰয়োজন হৈছে, যিজনে মানুহবোৰক প্ৰাৰ্থনা কৰি মন পালটন কৰি ঈশ্বৰলৈ আহিবলৈ আহ্বান জনাব। আজি মানৱ জাতিয়ে একেবাৰে শেষ সীমা পোৱা যেন দেখা গৈছে। আজি তেনেকুৱা জৰুৰী প্ৰাৰ্থনাৰেই প্ৰয়োজন হৈছে আৰু তেনেকুৱা প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে নিশ্চয় দিব। প্ৰিয় শ্ৰোতা,
আপুনি বাৰু নিজৰ ব্যক্তিগত জীৱনৰ কথা চিন্তা কৰি চায়নে? আপুনি বাৰু কি অৱস্থাত আছে? আপুনি নিজৰ বাবে, নিজৰ পৰিয়ালৰ বাবে, নিজৰ সমাজৰ বাবে, নিজৰ দেশৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়নে? ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে যে কেৱল নিজৰ লোকসকলৰে বিচাৰ কৰে এনে নহয়, কিন্তু ঈশ্বৰে জাতিবোৰৰো বিচাৰ কৰে। যিহুদাৰ পাপৰ বাবে তেওঁলোকলৈ শাস্তি আনিব বুলি জনাইছিল, কিন্তু ঈশ্বৰে জাতিবোৰৰো বিচাৰ কৰিব বুলি জনাইছিল। কিন্তু এইটো সত্য যে ঈশ্বৰ কৃপাময়, দীৰ্ঘ সহিষ্ণু আৰু কোনো এজন লোককে বিনষ্ট কৰিবলৈ আচলতে তেওঁ ভাল নাপায়। সেয়েহে শাস্তি দিয়াৰ আগতে তেওঁ চূড়ান্ত আহ্বান পঠায়। যদিও আমাৰ এনেকুৱা লাগিব পাৰে যে ঈশ্বৰে তেওঁৰ ধৈৰ্যৰ একেবাৰে শেষ বিন্দুত উপনীত হৈছে, তথাপি আমি দেখিবলৈ পাওঁ যে ছফনিয়াই যিহুদা জাতিলৈ ঈশ্বৰৰ শেষ আহ্বান পঠিয়াইছে, যাতে তেওঁলোকে অনুতাপ কৰে আৰু ঈশ্বৰৰ ওচৰলৈ পুনৰ ঘূৰি আহে। ঈশ্বৰে তেওঁলোকক প্ৰাৰ্থনাৰ বাবে গোট খাবলৈ, মন পালতাই ঈশ্বৰলৈ ঘূৰি আহিবলৈ মাতিছিল। এই আহ্বানটোত এটা জৰুৰীকালীন ভাৱ প্ৰকাশ পাইছিল আৰু সময় নাই। ঈশ্বৰৰ বিচাৰ আহি আছে, তাৰ আগতেই এই কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে, আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে, আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অমুন্যা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ছফনিয়া ভাৱবাদীৰ দিনত একমাত্ৰ ভাল ৰজাজন কোন আছিল? অপশ্যন এ মনচি, অপশ্যন বি জুচিয়া, অপশ্যন চি অমৰীয়া, অপশ্যন ডি চিডিকিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।